কাইলৈ মুকলি হ'ব ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প। গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব এই প্ৰকল্পটোৰ। মুকলিৰ পূৰ্বে প্ৰকল্পস্থলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিৰীক্ষণ কৰিলে বটদ্ৰৱা প্ৰকল্পৰ কাম। মুখ্যমন্ত্ৰীক সংগ দিলে জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই। বিশাল জনসভাও সম্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। সভাস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 11 বজাৰ আশে-পাশে গুৱাহাটীত অলপ কুঁৱলী আছে। মই ভাবো যে 11টা, 11:30 আগত লেণ্ড কৰিব নোৱাৰিব। তেখেত ইয়ালৈ আহিব। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত আবিৰ্ভাৱ ক্ষেত্ৰৰ তেওঁ শুভ উদ্বোধন কৰিব। গুৰু আসনৰ ওপৰলৈকে গৈ, গুৰু আসন যিটো একদম হায়েষ্ট ইয়াৰ উচ্চতালৈ গৈ তেখেতে আবিৰ্ভাৱ ক্ষেত্ৰখন চাৰিওফালৰ পৰা চাব। তাৰপিছত তেখেতে নাটঘৰলৈ যাব, য'ত নেকি আমাৰ আইসকলে দিহানাম প্ৰদৰ্শন কৰি গৃহমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব। গোটেই ৰাস্তাটো শংকৰী কলাকৃষ্টি আৰু গায়ন বায়নেৰে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব। প্ৰকল্পটো কালি উদ্বোধন হ'ব, কিন্তু জনতাৰ বাবে খুলি দিবৰ কাৰণে আমি কিছু আৰু সময় ল'ম, প্ৰায় এমাহ সময় ল'ম। আমি টাৰ্গেট কৰিছোঁ যে আমি 1 ফেব্ৰুৱাৰীৰ ভিতৰত আমি জনতাই আহিব পৰাকৈ খুলি দিম। শেষ মুহূৰ্তৰ কিছুমান কাম থাকিব, আৰু কালি যিহেতু ইমান মানুহ সোমাব, অলপ চলপ গছ-গছনিৰ ক্ষতিও হ'ব। এই গোটেইখিনি ঠিক ঠাক কৰি আমি 30 দিনৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিম। আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখন শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব। আমি পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক। তেনেকুৱা ধৰণে ধৰক এখন চৰকাৰৰ পুঁজি কিমান কৰিব পাৰি, এই গোটেইখিনি নিৰ্ভৰ কৰি আঁচনি হৈ থাকে। গতিকে আজি বটদ্ৰৱা থানৰ ভিতৰতো আমি কেইবা কোটি টকাৰ কাম কৰিছোঁ আবিৰ্ভাৱ ক্ষেত্ৰখনত। ইফালে বটদ্ৰৱা প্ৰকল্পস্থলীত উখল-মাখল পৰিৱেশ। উপস্থিত হ'ল মন্ত্ৰী বিমল বৰা, পীয়ুষ হাজৰিকা। প্ৰকল্পস্থলীত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত। প্ৰকল্পৰ কামৰ তদাৰক কৰিলে তিনি মন্ত্ৰীয়ে। কাইলৈ অমিত শ্বাহে মুকলি কৰিব এই প্ৰকল্পটো। অমিত শ্বাহক আদৰিবলৈ এই প্ৰস্তুতি দেখিবলৈ পোৱা গ'ল। 2000 গায়ন বায়ন আয়তীয়ে সাদৰণি জনাব। 60,000 ভক্তৰ উপস্থিতিত মুকলি হ'ব এই প্ৰকল্পৰ। আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা হৈছে 5টাকৈ সভাকক্ষ। আপোনালোকে দেখিছে আজিৰ মন্ত্ৰীসকলৰ তৎপৰতা, আৰু কাইলৈ যি ধৰণৰ অনুষ্ঠান আয়োজন কৰা হ'ব তাৰ বাবেও শেষ আখৰাত ব্যস্ত এতিয়া এইসকল শিল্পী। আন্তৰ্জাতিক মানৰ এই পৰ্যটন ক্ষেত্ৰই, আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰই আগন্তুক দিনত আমাৰ অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা, লোকাচাৰ সকলোখিনিকে উদ্ভাসিত কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু খুব সুন্দৰ ৰূপত প্ৰতিটো উপকৰণকে ইয়াত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজৰ তত্বাৱধানতে এই গোটেই ক্ষেত্ৰখন সজাই পৰাই তুলিবৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰিছে। আৰু আজি এই পৰ্যায়ত উপস্থিত হৈ আমি সকলোৱে গৰ্বিত অনুভৱ কৰিছোঁ যে গুৰুজনাৰ প্ৰতি আমাৰ সমগ্ৰ অসমৰ সমাজ জীৱনৰ যি সন্মান প্ৰদৰ্শনৰ যি কাৰ্য আজি সমাপন কৰিবলৈ আমি সকলো সক্ষম হৈছোঁ। মই ভাবোঁ ইয়াত প্ৰতিজন ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্ম